আপুনি খাওকচোন ঈদৰ মিঠাই দেই। তা আমি আজি গৰুক সন্মান জনাই মই এয়া গৰুক আমি ঈদ বুলি ঈদৰ মিঠাই চাব দেই ৰাইজসকলে চাওক ঈদৰ চেৱৈ মিঠাই মই গৰুক সন্মান জনাই খুৱাম যি নেকি আমাৰ অসমৰ হিন্দু ভাই ভনী মা দেউতাকসকলে গৰু বুলি মানে গৰুক মানে মা বুলি সন্মান দিয়ে আমিও দিব লাগে একচুৱেলিতে গৰুক এতিয়া খুৰী আপুনি এইটো খাওকচোন দেই যি নেকি হিন্দু ভাই ভনীসকলে মা মানে আমিও সন্মান কৰিছো খুৰী বুলি মই গায়ে নহয় জানো তো মাইকী মানুহ যদি খুৰীয়ে হ'ব আমাৰো সন্মান দিছো খুৰী আপুনি খাওকচোন ঈদৰ মিঠাই দেই তাৰপিছত একচুৱেলিতে গৰু নাকাটাৰ কাৰণে খুব ভাল লাগিছে হয় নে মণিৰা ভাল লাগিছে কিয় কওকচোন আমি গৰু নাখাওঁ গৰুক ৰাষ্ট্ৰীয় পশু বুলি ঘোষণা কৰিবই লাগে হয় নহয় গৰু এটা ভাল বস্তু আৰু সকলোৰে মা আমিও সন্মান জনাম হ'ব দেই চবেই সন্মান জনাম আমি এয়া আমাৰ খুৰীক মই এয়া মিঠাই খুৱাইছো চেৱৈ খুৱাইছো খুৰীৰ বাচ্ছাও আছে নহয় ভাইটি আহা ল'ৰা নে ছোৱালী ল'ৰা ন তো ভাইটি হ'ব আমাৰ আহা ভাইটি তুমিও খোৱা মিঠাই আহা যি নেকি আমাৰ ঈদ নহয় জানো ঈদৰ কাৰণে এই মিঠাই দিছো একচুৱেলিতে মাকক সন্মান জনাব লাগে এয়া আমাৰ ঈদ বুলি এখেতক আমাৰ হিন্দু ভাই ভনীসকলৰ মা বুলি সন্মান দিয়ে ময়ো তেখেতক মানে গৰুক সন্মান দিম আমিও দিব লাগে আজিৰ পৰা সন্মান চবেই দিম আৰু ৰাষ্ট্ৰীয় পশু বুলি ঘোষণা কৰিব সকলো কৈ আছে ময়ো কৈছো গৰুক সন্মান দিয়ক চবেই আৰু এয়া মই এই খুৰীক মই গামোচা দি পেলাই সন্মান জনাইছো দেই খুৰী এয়া নমস্কাৰ ঈদ বুলি মিঠাই খাওক আপুনি মিঠাই খাওক দিয়ক মই সন্মান জনাই ভাইটিও খাই আছে ল'ৰা সেইকাৰণে ভাইটি দেই খুৰীৰ ল'ৰা হয়নে আমি অসমৰ চবেই গৰুক সন্মান দিব অসম বুলি নহয় আমাৰ ভাৰতৰ মাতা গৰুক আমি সকলো সন্মান দি আছো ময়ো দিছো আপোনালোকক সকলোকে মই মানে অনুৰোধ কৰিছো গৰুক সন্মান দিয়ক গৰু কোনো নাকাটিব আমাৰ মুছলিম মানুহখিনিক কৈছো আৰু হিন্দু ভাই ভনীসকলে খুব সন্মান কৰে গৰুক আৰু এটা কথা কৈছো লগতে আপোনালোকে এটা কাম কৰিব গৰু এজনী মা হয় এই মাজনী বুঢ়া হলে কেতিয়াও বাহিৰত পেলাই নিদিব সন্মানেৰে খুৱাব বোৱাব ৰাখিব ঘৰত কিয় আমি মাক কেতিয়াও বাহিৰত পেলাই নিদিওঁ বুঢ়া হলে সেইকাৰণে এইগৰাকী আমাৰ মা হয় আৰু মাক সন্মান জনাই ভিতৰত থব ভালকে খুৱাব 14 বছৰৰ পিছত আকৌ বিক্ৰী কৰি নিদিব মই কৈছো দেই 14 বছৰৰ পিছত বিক্ৰী নকৰিব কিয় আমাৰ মা হয় যেনেকি মাক বেচিব নালাগে বেমাৰ হলে ডক্টৰক দেখুৱাই ভালকে ঘৰতে ৰাখিব সন্মান জনাইছো দেই খুৰী তাৰমানে অসম মানে আমাৰ হিন্দু ভাই ভনীসকলৰ যদি মা হয় সেইকাৰণে মই খুৰী বুলি সন্মান জনাইছো মোৰ খুৰী হ'ব মোৰ মাওতো কাৰোবাৰ খুৰী হ'ব সেইকাৰণে মই এখেতক খুৰী বুলি কৈছো ৰাইজসকল কিবা যদি ভুল হৈছে মাফ কৰি দিব মোৰ কথাত